কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকে দিম? কাৰণ তেওঁ এতিয়া ধুবুৰীৰ চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তাৰপিছত কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব। অভিনন্দন জনালো। তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। নাজিয়াত মৰিবহে তাই